কে নাম্বার কৰিম 7 নম্বৰ অংকটো অলপ আগতে আমি কৰিলো জীবৰ অংক তাতকে এইটো অলপ বেলেগ কি ইয়াত আমাক মূলধন দিয়া নাই ইয়াতে আমাক কৈছে কোনো এক মূলধন বছৰি 10% সুতৰ হাৰত সৰল সুদত ধাৰ লৈ দিলে 2 বছৰত 200 টকাৰ সুদ পোৱা গ'ল সেই একেখিনি মূলধন একে সুতৰ হাৰত একে সময়ৰ বাবে মিশ্ৰ সুদ কিমান হ'ব হেতু আমাক উলিয়াব দিছে বুজি পাইছা তে ইয়াত আমাক মূলধনটো দিয়া নাই সুদ দিয়া আছে সময় দিয়া আছে আৰু সুতৰ হাৰ দিয়া আছে এনেহলে ইয়াত আমি মূলধনটো উলিয়াই ল'ব লাগিব তে যিখিনি বস্তু আমাক দিয়া আছে এইখিনি বস্তু আমি লিখি লৈছো সুদ মানে আই 200 টকা সুতৰ হাৰ 10 আৰু সময় 2 বছৰ আমাক পি উলাব লাগে পি উলাই আমি সি আই উলাম তোমালোকে বুজি পাইছা পাইছো সূত্ৰটো কি আছিল আমাৰ I সমান P N R by 100 আমাক লাগে কি P টো আমি ইয়াত ৰাখি দিছো তেতিয়াহলে I পূৰণ 100 আৰু P লগত N R পূৰণ হৈ আছে তলত আহিলে কৰণ এতিয়া আমি মানখিনি বহাই দিছো I ৰ মান 200 টকা পূৰণ 100 তলত কিমান আছে N ৰ মান 2 পূৰণ 10 শূন্য শূন্য কাটিছো 2 এৰে 200 কাটিছো একবাৰ এতিয়া P আমি কিমান পালো 1000 টকা এটো টকাটো লিখিব লাগিব টকা এতিয়া আমি সময় যদি আমাক বছৰত থাকে ডাইৰেক্ট বছৰ মাহ যদি নাথাকে তেতিয়া সূত্র কি আছিল a * p * 100 হ্যাঁ এতিয়া আমি মানখিনি বহাই দিছো p ৰ মান 100 1 প্লাস 10/100 0 0 আমি কি কৰিছো কাটিছো ইয়াত আমাৰ 10 ৰৈ গ'ল 10 ৰ আমি ইয়াত লখা কৰিছো 10 10 ইয়াৰ লগত পূৰণ 10 প্লাস 1 তে 100 টো আমাৰ এনেকৈ ধৰি আহিব এবাৰ 10 আৰু 1 প্লাস কৰিলে 11 100 এতিয়া সরি 1000 টো আমাৰ এনেকৈ ধৰি আহিব এতিয়া আমি 11 ক স্কয়াৰ কৰিছো কিমান হৈছে আমাৰ 121 আৰু 10 ক স্কয়াৰ কৰিছো কিমান 100 ইয়াৰ দুটা শূন্য কাটা এতিয়া 10 ৰ লগত আমি 121 ইনটু কৰিলে হ'ব আমাৰ 1210 এতিয়া আমাৰ এটো হল a এতিয়া আমি c আইলাম c ইকুয়াল a মাইনাস p a হল আমাৰ 1210 মাইনাস 1000 মাইনাস কৰিলে আমাৰ 210 পইচা বুজি তোমালোকে যিকিটা কৰা নহল তোমালোক কৰিব দিয়া হল বুজি পাইছা বুজি পাইছা পাইছো কালি ঘৰত কৰি লৈ আহিবা